গাইজ এখানে হয়েছে নগাঁও চাৰিআলি হাই স্কুল বাইয়াটা চাৰিআলি। স্বাগতম রাইজ, আপনার নতুন ভিডিও এটা আগবঢ়াইছো। আজি গুণী উৎসৱ উপলক্ষে নগাঁও চাৰিআলি হাই স্কুলত আজি মই উপস্থিত আছো। আজি আমাৰ পঞ্চম ৰাউণ্ড মহোৎসৱৰ মিলনৰ দিন আৰু এই দিনটোত আজি ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছে আমাৰ স্থানীয় বৰৰা হাই স্কুলৰ শিক্ষকবৃন্দ আৰু আমাৰ মুখ্য নিৰীক্ষক হিচাপে আহিছে আমাৰ
আহি থাকা মাইনাহঁত আহি থাকা ইকেইটা খোজকাঢ়িব পাৰা না চাহ তাহ খাই আছেনে না মাইনাই ঘৰত একো খোৱা নাই খাইছে খোজকাঢ়িব পাৰা না কা আচ্ছা বিদ্যালয়খনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে আলোচনীৰ যোগেদি নিজৰ ব্যক্তিগত কিছুমান কথা প্ৰকাশ কৰিব পাৰে গতিকে সেই সুযোগ সুবিধাখিনি এইখন বিদ্যালয়ে দিব পাৰিছে বুলি মই ভাবিছোঁ আৰু ভৱিষ্যতেও এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু সকলোকে তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ নমস্কাৰ ছাৰ নগাঁও চাৰিআলি হাইস্কুলত যিহেতু আজি গুণ উৎসৱ চলি আছে তাৰে বিষয়ে আপুনি কি ক'ব ছাৰ? এনেই ল'ৰা ছোৱালীৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত ই এটা ভাল পদক্ষেপ। গতিকে ল'ৰা ছোৱালীৰ কাৰণে যি গুণোৎসৱ পতা হৈছে সেইকাৰণে চব ল'ৰা ছোৱালীৰ ব্যক্তিগত বিকাশৰ কাৰণে এইটো ব্যৱস্থা। গতিকে এই ব্যৱস্থাৰ জৰিয়তে আমাৰ সকলো শ্ৰেণীৰ আমাৰ শিক্ষক বন্ধু শিক্ষয়িত্ৰী সকলোবিলাক কাম কৰিছে। গতিকে অসমৰ ছাত্ৰ ছাত্ৰীসকল যাতে বেলেগ ৰাজ্যৰ লগতো তুলনামূলকভাৱে আগবাঢ়িব পাৰে আৰু তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যে আগবাঢ়িব পাৰে তাৰ কাৰণে এনেধৰণৰ গুণোৎসৱৰ প্ৰয়োজন আছে। গতিকে আমি আশা ৰাখিছোঁ এই গুণোৎসৱৰ জৰিয়তে ল'ৰা ছোৱালীৰ সামগ্ৰিক উন্নতি হ'ব। ঠিক আছে ছাৰ ধন্যবাদ। ক'ব ছাৰ আপুনি কিবা? নমস্কাৰ ছাৰ। মানে আমাৰ যিটো চিষ্টেম মানে গুণোৎসৱৰ খুবেই ভাল হৈছে। আজি 4-5 বছৰৰ পৰা এইটো চলি আছে আৰু সেই হৈছে গুণগত মানদণ্ড বহুখিনি উন্নত হোৱা যেন পাইছোঁ আমি। আৰু আজি আমাৰ ইয়াতে বাইহাটা চাৰিআলিৰ মানে এখন মানে হাস্য কৰিছে ইয়াতে মানে ৰাতিপুৱা আমি ইয়াত ব্যস্ত হৈ আছোঁ। এতিয়ালৈকে কাম শেষ হোৱা নাই আমাৰ, মোটামুটি শেষ হোৱাৰ পথত আৰু মোটামুটি আধা ঘণ্টামান লাগিবই কিজানি। খুব ভালদৰে মানে পৰিচালনা হৈছে, আমাৰ খুব ভাল লাগিছে কামখিনি কৰি এইখিনিয়ে আৰু। ঠিক আছে ছাৰ ধন্যবাদ। নমস্কাৰ ছাৰ। গুণোৎসৱৰ বিষয়ে আমাৰ উপৰোক্ত ছাৰ দুজনে ক'লে মানে গুণগত মান উন্নতকৰণৰ ক্ষেত্ৰত গুণোৎসৱৰ ভূমিকা অপৰিসীম। লগতে মই এইটোও ক'ব লাগিব অন্যান্য বিদ্যালয়ৰ লগতে এই বিদ্যালয়খনলৈ আহিও বহুত ভাল লাগিছে। বিদ্যালয়খনৰ মানে প্ৰধান শিক্ষয়িত্ৰীকে আদি কৰি আটাইখিনিৰে যি সহযোগ, যি ছাত্ৰ ছাত্ৰীৰ সহযোগ গোটেইখিনি ভাল লাগিছে। বিদ্যালয়খন আগন্তুক দিনত উন্নতিৰ শিখৰত আৰোহণ কৰক, এয়াই মোৰ কামনা। ধন্যবাদ। ঠিক আছে ছাৰ ধন্যবাদ।